Welcome back to my channel RM Video Tech. আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব লৈছো APSC ৰ কেইটামান ইম্পৰ্টেন্ট নটিফিকেশন লেটেষ্ট আপডেট তো হৈছে প্ৰথমটো notification regarding availing of a scribe for the combined competitive preliminary examination 2024 আৰু syllabus দিছে junior engineer civil fishery department আৰু junior engineer civil water resources department এগেটা আমি গুটেগেটা এবাৰ চাই লওঁ আহক কি বুলি লিখা আছে নোটিফিকেশনত লিখা আছে যিসকল PWD ক্যান্ডিডেট তেওঁলোকে যদি স্ক্ৰাইব ল'ব বিচাৰে উইদিন 25th of May 2025 কমিশনক জনাব লাগিব APSC কমিশনক জনাব লাগিব আৰু সাৰ্টিফিকেট ইস্যু কৰা হ'ব লাগিব চিফ মেডিকেল অফিচাৰ সিভিল সাৰ্জন মেডিকেল সুপাৰিনটেন্ডেন্ট অফ এ গভৰ্নমেন্ট হেলথ কেয়াৰ ইনষ্টিটিউচন আৰু অফিচ আৱাৰ ভিতৰত আপোনালোকে এখন সাবমিট কৰিব লাগিব উইদিন on or before 25th of May 2025 আৰু ইয়াত দিছে no more time shall be allowed beyond the specified time আৰু আপোনালোকে through personal email ইয়াত লিখা আছে the candidate may intimate the commission through email from their personal email IDs at our ID to তেওঁলোকে দিছে apsc-asm@nisc.in ইয়াতে আপোনালোকে মেইল কৰিব লাগিব এটা নেক্সট আপডেট কেটা এবাৰ চাই লওঁ আহক regarding syllabus Junior Engineer Civil under Fishery Department. Paper 1 থাকিবো Civil Engineering OMR based multiple choice question type থাকিবো 100 marks 2 ঘণ্টা সময় দিব আৰু ইয়াত লিখা আছে তেওঁলোকে construction materials transportation engineering engineering surveying geotechnical engineering গুটেকিনে এবাৰ আপোনালোকে চাই ল'ব মাৰটো হৈছে general studies and general english ইয়াতো 100 marks থাকিবো 2 ঘণ্টা সময় current affairs India and Assam Indian history and national movement Assam history, geography, India and Assam, Indian polity and constitution, sports, books, authors and important persons of Assam, economy of India and Assam, environment of Assam, general mental ability, literature, culture and festivals of Assam and Northeast, and English grammar. আপোনালোকক মই আগতে কৈছো কাৰেন্ট এফেয়াৰ্স আপোনালোকে কাৰেন্ট যেখিনি লাষ্ট 6 মান্থছ আপোনালোকে চাই ল'ব পাৰে নেশনাল আৰু ষ্টেটৰ বাকি ইন্ডিয়ান হিষ্ট্ৰি এণ্ড নেশনাল মুভমেন্ট আপোনালোকে ইউটিউব চেনেল বা গুগল সাৰ্চ কৰিব পাৰে যদি বেছি হাতত সময় নাই আসাম হিষ্ট্ৰি আপোনালোকে নো ইয়াৰ ষ্টেট আসাম বা আসাম পেডিয়া বহুত আজিকালি SPM IS একাডেমিৰো বা বিভিন্ন ধৰণৰ চেনেল বিলাকৰ আছে কেবাটাও ভিডিঅ'ছ এবিলাক আপোনালোকে ৰেফাৰ কৰিব পাৰে ঠিক তেনেকৈ জিওগ্ৰাফি কালচাৰ এবিলাকৰ কাৰণে ইন্ডিয়ান পলিটি কাৰেন্ট মই ওৱান এণ্ড অনলি লক্ষ্মীকান্ত বুলি কম আৰু যদি আপোনালোকৰ হাতত বেছি সময় নাই তেতিয়ালে আপোনালোকে লুচেন্টৰ যিখন MCQ আহে এখন কিতাপ কিনিব পাৰে কম্পিটিটিভ এক্সামিনেচনৰ কাৰণে লুচেন্টৰ কিতাপখন বহুতেই ভাল কিতাপ হয় তো জেনাৰেল মেন্টেল এবিলিটি কাৰণ আপোনালোকে RS আগৰৱাল কিতাপ ল'ব পাৰে ইংলিছ গ্ৰামাৰৰ কাৰণে SP বাক্সি বা RS আগৰৱাল ল'ব পাৰে ফাৰ্ষ্ট হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আন্ডাৰ ৱাটাৰ ৰিসোৰ্সেছ ডিপাৰ্টমেন্ট সেম 100 মাৰ্কছৰ MCQ থাকিব 2 আৱাৰ্ছ তেওঁলোকে দিছে বাকি গুটেখিনি একে আপোনালোকে চাই ল'ব অলপ বেলেগ কিবা কিবি দিছে গুটেখিনি আৰু বাকি কম্পিটিটিভ পৰ্চনটো সেম আছে তেওঁলোকে সেমে দিব ইয়াতে একে কাৰেন্ট এফেয়াৰ্স ইন্ডিয়ান হিষ্ট্ৰি আসাম হিষ্ট্ৰি এবিলাকে থাকিব আশা ৰাখিছো ভিডিঅটো আপোনালোকে নিশ্চয় ইনফৰ্মেটিভ বুলি ভাবিব আৰু যদি ইনফৰ্মেটিভ হয় তেতিয়ালে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিঅটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ